সিও বেচেৰাটোৱে কম দুখ পোৱা নাই নহয়। সি যেতিয়া উপলব্ধি কৰিব দুখ অকল সিয়েই পোৱা নাই, আমিও সমানে পাইছোঁ, তেতিয়াই সি বুজিব। বেলেগৰ কথা নাজানো, কিন্তু নমামীয়ে তোমাক মাতৃজ্ঞান কৰে। এয়াই যদি নমামীৰ মাতৃভক্তি হয়, তেনেহ'লে এয়া মাতৃভক্তি মোক নালাগে। ভুল মোৰেই, মই তাইক আনিছিলোঁ এইখন ঘৰলৈ। ঠিকে আছে দিয়া, এইখিনি শিষ্টাচাৰতো মই তোমাক শিকাইছোঁ, কিন্তু নিজৰ ভদ্ৰতাক দুৰ্বলতা হ'বলৈ নিদিবা। আপোনালোক ভাল মানুহ, ভদ্ৰ মানুহ। সেই ভদ্ৰতাৰ বহুত সুবিধা ল'লে তেওঁলোকে। এতিয়া এজন অভদ্ৰ মানুহৰ মুখামুখি হ'ব। কোৱা। মই যাব নোৱাৰিম। কৈছিলোঁ, গুচি আহিলোঁ। দুৱাৰ মুখৰ পৰাই উভতি আহিলোঁ। মই দেউতাক ত্যাগ কৰিব নোৱাৰোঁ। তোমাৰ ওচৰতো মা আছে, আইতা আছে, দেউতাৰ ওচৰতনো কোন আছে কোৱা? কিন্তু বিভান, মই তোমাক বহুত ভাল পাওঁ। থাকা তেতিয়াহ'লে দেউতাৰ লগতে। যদি তাইৰ জীৱনত মোৰ কোনো মূল্য নাই, তেনেহ'লে মই কিয় মূল্য দিম? কি হ'লনো? নমামী নাহে বোলে। মোতকৈ তাইৰ দেউতাক বেছি ইম্পৰ্টেণ্ট। কি? অঁ, তাইৰ অন্তৰখন ইমান নিষ্ঠুৰ নে? তোমাৰ দুখবোৰ তাই অকণো বুজা নাই? নিষ্ঠুৰটো এতিয়া মই হ'ব লাগিব মা। মই সকলো কাম কৰিব পাৰোঁ, মাহীয়েহে কৰিব নিদিয়ে। আপোনালোকে কাম কৰিলে আমি দেখোন নিবনুৱা হৈ যাম। আপোনালোক এলেহুৱা হৈ থাকিলেহে আমাৰ ঘৰ চলিব। কাইলৈৰ পৰা আপোনাক নালাগিব চাগে, বোৱাৰী আহিব যে। সেইটোৱেতো, বিয়াৰ আগতে সদায় আহিছিলোঁ, বিয়াৰ পাছত চব বোৱাৰীয়ে কৰে। এনেকুৱা কাম কৰা বোৱাৰী থাকিলে দিগদাৰ। নমামীজনীহে তেনেকুৱা, বাকী পাইছোঁ নহয় লোকৰ ঘৰৰ বোৱাৰী। আপুনি যে দুদিন অহা নাছিল, সেইকেইদিন ময়ে কৰিছোঁ চব কাম। বোৱাৰী হ'লে মই তেনেকুৱা নহওঁ, কিন্তু মই আচলতে কাম নকৰিলেহে বেয়া পাওঁ। আজিৰ পৰা তই সদায় আহিব লাগিব দেই, তই নোহোৱা হৈ নাযাবি আকৌ। হ'ব দিয়ক বাইদেউ। নমামী? তাই নাহে বোলে, দেউতাকক এৰিব নোৱাৰে হেনো। চা, বিভান ভাল ল'ৰা, কিন্তু মাকজনীয়ে বেয়া বস্তু। মই কৈছোঁ নহয়, সকলো ঠিক কৰি দিম। তই এনেকৈ দুখ কৰি বহি নাথাকিবি। ইমান বছৰৰ মূৰত তোক লগ পাইছোঁ, তোৰ অকণো ভাল লগা নাই? লাগিছে। যি কৰিব লাগে মই কৰিম,
তই খালি মোৰ কথা মতে চলি থাক অকল তয়ে নহয় তোৰ দেউতাৰো শুনিব লাগিব আপুনি কথাটো শুনিলে ভালেই হ'ল এইবাৰ আপুনি ফোন কৰিব লাগিব মই আকৌ বিভানক কিয় ফোন কৰিব লাগে বিভানক নহয় বিভানৰ মাকক আপুনি দেখোন কৈছিল আজি পইচা দিয়াৰ ডেট আছিল তুমি বেয়াকৈ হাৰি গ'লা বিষ্ণু নমামী এইখন ঘৰত আৰু কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে অ' আজি দেখোন তুমি মোক পইচা দিয়া কথা আছিল কেনেকৈ দিবা পইচা মই জানো তুমি নোৱাৰা কিন্তু তাৰ বিনিময়ত মই কি লওঁ কি বিচাৰোঁ সেয়া জানিবলৈ তুমি সাজু থাকা আপুনি বিভানৰ মাকক ফোন কৰি কওক আপুনি পইচা দিব নোৱাৰে মই যিটো কৈছোঁ সেইটো কৰক হেল্ল' বাইদেউ মই আপোনাক পইচাখিনি উভতাই দিব নোৱাৰিম নোৱাৰিম মানে মোৰ হাতত পইচা নাই বাইদেউ তুমি এনেকে পইচা নাই বুলি ক'লে নহ'ব বিষ্ণু তোমাৰ বিপদৰ সময়ত মই তোমাক 25 লাখ টকা দিছিলোঁ আৰু কিহৰ বিনিময়ত এই পইচা দিয়া হৈছিল সেইটো চাগে তুমি পাহৰি গৈছা 4টা চৰ্ত দি তোমাৰ ছোৱালীক মই এইখন ঘৰলৈ বিয়া কৰাই আনিছিলোঁ যাতে মোৰ ল'ৰাক কোনেও মোৰ পৰা আঁতৰ কৰিব নোৱাৰে কিন্তু তোমাৰ ছোৱালীয়ে কি কৰিলে এটা এটাকৈ মোৰ সকলো চৰ্ত ভাঙি গ'ল সম্পূৰ্ণ চেষ্টা কৰিছিল তাই বিভানক মোৰ পৰা আঁতৰ কৰাৰ কাৰণে মই সুযোগ দিছিলোঁ তাইক মাক হ'ব নোৱাৰে বুলি কোৱাৰ পাছতো সেই চৰ্ত তাই ৰাখিব নোৱাৰিলে তাৰ পাছতো মই ক্ষমা কৰি দিছিলোঁ কিন্তু তাই কৰিলে কি হা তাইৰ সন্তানটিও তাইৰ গৰ্ভত ৰাখিব নোৱাৰিলে যদি মোৰ বংশৰ ভৱিষ্যতে নাথাকে তেনেহ'লে নমামীৰ এইখন ঘৰত কি কাম কোনো দৰকাৰ নাই এইখন ঘৰত তেনেকুৱা বোৱাৰীৰ অপ্ৰয়োজনীয় এতিয়া বিভানৰ বাবে নমামী আৰু পাহৰি নাযাবা বিষ্ণু তুমি দলিলত চহী কৰিছিলা পইচা উভতাই নিদিয়াৰ পৰিণাম কি হ'ব পাৰে সেয়া তুমি ভালদৰে জানা একদম পাক্কা খবৰ বোৱাৰী আৰু ঘৰলৈ উভতি নাহে গিৰিয়েক আৰু দেউতাকৰ মাজত দেউতাকক বাছি লৈছে এতিয়া তোমাৰ হাতত দুটা উপায় আছে বিষ্ণু তুমি যদি মোক পইচা ঘূৰাই দিব নোৱাৰা হয় তুমি জেললৈ যোৱা নহ'লে অসম ত্যাগ কৰা কি কেতিয়া ঠিক আছে মই গৈ আছোঁ এতিয়া
হেল্ল'। একদম পাক্কা খবৰ। বোৱাৰী আৰু ঘৰলৈ উভতি নাহে। গিৰিয়েক আৰু দেউতাকৰ মাজত দেউতাকক বাছি লৈছে। ঠিক আছে, এতিয়া ৰাখোঁ। মোৰ মাননীটো ৰেডি কৰি ৰাখিব। মই যাওঁতে সোমাই লৈ যাম। অঁ, চিন্তা নকৰিব, মই সকলো খবৰেই দি থাকিম। ভগৱান, বচালা আজি। এতিয়া তোমাৰ হাতত দুটা উপায় আছে বিষ্ণু। তুমি যদি মোক পইচা ঘূৰাই দিব নোৱাৰা, হয় তুমি জেললৈ যোৱা, নহ'লে অসম ত্যাগ কৰা। অন্য ৰাজ্যলৈ গুচি যোৱা তুমি অসমৰ বাহিৰৰ। আঁতৰাই নিয়া নমামিক বিভানৰ ওচৰৰ পৰা। এই দুটা উপায়ৰ বাহিৰে মই তোমাক আৰু একো বিকল্প দিব নোৱাৰোঁ। এই মুহূৰ্ততে সিদ্ধান্ত লোৱা তুমি, কি লাগে তোমাক? নমামি, অথনিৰ পৰা পাকঘৰটোতে সোমাই কি কৰি আছ? দাদাৰ বাবে সৰিয়হৰে মাছ বনাই আছোঁ। দাদা ভাল পায় নহয়? ভালেই কৰিছ দে। দেউতা, কি হ'ল? মই মানে একো ধৰিব পৰা নাই। অৰ্জুনে এইবিলাক কি কৰিবলৈ ওলাইছে? তুমি মিছাতে চিন্তা কৰি আছা। দাদাই যেনেকৈ কৈছে তুমি তেনেকৈ কৰি যোৱা। দাদাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। এটা কাম কৰা, এইখিনি লোৱা, দাদা আৰু তুমি বহি খোৱা। মই চালৈ গৈ আছোঁ। তুমি এনেকে পইচা নাই বুলি ক'লে নহ'ব বিষ্ণু। তোমাৰ বিপদৰ সময়ত মই তোমাক 25 লাখ টকা দিছিলোঁ, আৰু কিহৰ বিনিময়ত এই পইচা দিয়া হৈছিল সেইটো চাগে তুমি পাহৰি গৈছা। 4টা চৰ্ত দি তোমাৰ ছোৱালীক মই এইখন ঘৰলৈ বিয়া কৰাই আনিছিলোঁ, যাতে মোৰ ল'ৰাক কোনেও মোৰ পৰা আঁতৰ কৰিব নোৱাৰে। কিন্তু তোমাৰ ছোৱালীয়ে কি কৰিলে? এটা এটাকৈ মোৰ সকলো চৰ্ত ভাঙি গ'ল। কিবা বুজি পালে? এতিয়া আমি একো কৰিব নালাগে। যি কৰিব এই ৰেকৰ্ডিংটোৱে কৰিব। মই একো বুজি পোৱা নাই অৰ্জুন, তুমি কি কৰিব খুজিছা? বৰ্তমান আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল বিভানৰ মাক। আৰু শত্ৰু আটাইতকৈ ডাঙৰ দুৰ্বলতা যেতিয়া গম পোৱা যায়, তেতিয়া সেই শত্ৰু বশ হৈ যায়। আৰু আটাইতকৈ হাঁহি উঠা কথা এই যে সেই দুৰ্বলতা জনাৰ পাছত সেই শত্ৰুৱে আমাৰ হৈ কাম কৰিব। নেজানো মানে কি কৰি থাক ঘৰখনত? অকণমান চকু দিব নোৱাৰ? এনেই বেমাৰী ল'ৰাটো ক'লৈ বা গ'ল এতিয়া? তুমি আহিবা, ৰাখিও কিনি থওঁ। এনেকৈয়ে ৰাখি জমা হৈ গ'ল বহুত। কিন্তু তুমি নাহিলাই। কাজল,
আমাৰ বিবু কেনি গ'ল? মই নাজানো নহয় মাহী। নেজানো মানে কি কৰি থাক ঘৰখনত? অকণমান চকু দিব নোৱাৰ? এনেই বেমাৰী ল'ৰাটো ক'লৈ বা গ'ল এতিয়া? বাইদেউ, দাদাক মই দেখিছোঁ বাহিৰলৈ ওলাই গৈছে। কেতিয়া গ'ল বাৰু? অলপ সময় হ'ল। ছাৰ আপুনি ঘৰলৈ যাওক, মই চম্ভালিম। কি চম্ভালিবা তুমি? ছাৰ আপোনাৰ গা বেয়া, আপুনি অলপ ৰেষ্ট লওক। এয়া কাৰোবাৰ ষড়যন্ত্ৰ, নহ'লে এনেকুৱা নহয়। আজিলৈকে মোৰ কোম্পানীৰ মানুহ মোৰ বিৰুদ্ধে কেতিয়াও যোৱা নাই। ছাৰ প্লিজ আপুনি ঘৰলৈ যাওক, মই চম্ভালিম। মই গৈ আছোঁ তোমালোকৰ ঘৰলৈ 6 বজাত। পইচা সাজু কৰি ৰাখিবা। মই বেলেগ কথা একোৱেই নুবুজো। আহিব বাইদেউ। ঠিক আছে, আপুনি যেনেকৈ বিচাৰিছে তেনেকৈ হ'ব। হয়, হ'ব। আৰু লাগিব নেকি? নালাগে নালাগে, আৰু নোৱাৰো খাব। প্ৰতি বছৰে ৰাখী বন্ধনতে মই ভাবোঁ তুমি আহিবা, ৰাখিও কিনি থওঁ। এনেকৈয়ে ৰাখি জমা হৈ গ'ল বহুত। কিন্তু তুমি নাহিলাই। আপুনি বিষ্ণু ছাৰক এনেদৰে অফিচৰ পৰা উলিয়াই দি ভাল কাম কৰা নাই। আপুনি তেখেতক চোৰৰ মিছা অপবাদ দিছে। ইয়াৰ পৰিণাম আপুনি ভুগিব লাগিব। কি কৰিব? বন্ধ কৰি দিম আপোনাৰ কোম্পানী। হয়, আপুনি বিষ্ণু ছাৰক ক্ষমা খোজক, নহ'লে আপোনাৰ কোম্পানীত তলা লগাবলৈ সাজু হৈ থাকক। তাৰমানে এই সকলোবোৰ আপোনালোকে কৰোৱাইছে। লেবাৰবোৰে যে কাম কৰা বন্ধ কৰি দিছে, সিহঁতক আপোনালোকে উচতাইছে। এয়া আৰম্ভণিহে, ভৱিষ্যতৰ পৰিণাম আৰু বেছি বেয়া হ'ব। আমাৰ লগত যুঁজি নল'ব, মনত ৰাখিব। আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে